যদি মাতাৰ মান্যতা দিয়া হৈছে গো মাতা বুলি তাহলে গো মাতাৰ গাখীৰটো কেলে বিক্ৰী কৰে যে আপুনি যি মাতৃৰ গাখীৰ খাইছে যদি সেই মানুহৰ সেই মাতৃগৰাকীৰ যদি গাখীৰ বিক্ৰী নকৰে তেতিয়াহ'লে গো মাতৃ স্বৰূপা সেইগৰাকীৰ গাখীৰ কেনেকৈ বিক্ৰী কৰিব পাৰে এই প্ৰশ্ন সোধাজনৰ মানসিকতা কিমান ৰুগ্ন হ'ব পাৰে মই নবিল হক ৰেজবি ডাঙৰীয়া হয় মই এটা পোনপটীয়া অনুষ্ঠানত আছোঁ সত্যৰঞ্জন বৰা মোৰ সৈতে ষ্টুডিঅ'ত আছে মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ গো মাংস বিষয়ক লৈ যেহেতু আপুনি বহুকেইটা বিষয় উত্থাপন কৰিছিলে অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হ'ব এই বিষয়টো আপুনি উত্থাপন কৰিছিলে গতিকে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এইখিনিতে যে এই যিটো বিষয় উত্থাপন হৈছে যে গো মাংস নিষিদ্ধ কৰাৰ পিছত অৰ্থনৈতিকভাৱে লোকচান হ'ব অসমৰ এই কথাটোক লৈ আপুনি কি ক'ব এইটোতো লোকচান হ'ব নিশ্চয় হ'ব যিখিনি গৰীব দুখীয়া গোপালক আছে তেওঁলোকে গৰুবিলাক ক'ত বিক্ৰী কৰিব কাক বিক্ৰী কৰিব নোৱাৰিব ঠিক আছে যাৰ কাৰণে অৰ্থনৈতিকভাৱে অলপ লোকচানৰ সন্মুখীন হ'ব গৰীব দুখীয়া মানুহখিনিৰ কথা কৈছোঁ ঠিক আছে আৰু এটা মই প্ৰশ্ন আপোনাক এইখিনিতে সুধি লৈছোঁ আপোনাক উত্তৰটো তেখেতে দিব কিন্তু আৰু এটা প্ৰশ্ন মই সুধি ল'ব বিচাৰিছোঁ হয় যে যিটো বিষয় আপুনি উত্থাপন কৰিলে যে অৰ্থনৈতিকভাৱে লোকচান হ'ব তাৰ সমান্তৰালভাৱে আপুনি আন এটা বিষয় উত্থাপন কৰিছিলে যে গো যদি মাতাই হয় তেনেহ'লে মাকৰ গাখীৰ কোনোবাই বিক্ৰী কৰে নেকি এনেদৰে আপুনি এটা বিষয় উত্থাপন কৰি গৈছিলে ইয়াৰ পূৰ্ব অনুষ্ঠানত সেইটোক লৈ কি ক'ব মই যিটো কৈছো সেইটোতে মই অটল আছো যদি মাতাৰ মান্যতা দিয়া হৈছে গো মাতা বুলি তাহলে গো মাতাৰ গাখীৰটো কেলে বিক্ৰী কৰে মাৰ গাখীৰটো কোনো বিক্ৰী নকৰে নহয় মুছলমানে গো মাংস খাব লাগে নে নালাগে এই বিষয়ে কোৰাণত কিবা আছে নেকি নাই কোৰাণত তেনেকে স্পষ্টভাৱে কোনো মানে গৰুৰ মাংস যে খাব লাগে বুলি তেনেকুৱা কোনো ধৰণৰ কথা নাই লিখা নাই যিবিলাক হালাল জন্তুৰ কথা উল্লেখ হৈছে তাৰে ভিতৰত এটা গৰু আছে আৰু গাহৰি আৰু কাছক হালাল কৰিব নোৱাৰে বাবে নাখায় বুলি এনেদৰে সত্যৰঞ্জন বৰাই এটা মন্তব্য কৰিছে আজি ষ্টুডিঅ'ত এইটোক লৈ কিবা ক'ব নেকি কি বস্তু গাহৰি আৰু কাছ এই খাব নোৱাৰে এইবাবে যে মুছলমানে সেই হালাল কৰিব নোৱাৰে কাছই ডিঙি সোমাই দিয়ে গাহৰি ডিঙি নাই এনেদৰে কৈছে গাহৰিৰ বিষয়ে একদম স্পষ্ট পবিত্ৰ কোৰাণত উল্লেখ আছে যে গাহৰি খোৱাটো আৰাম নিষিদ্ধ সেইকাৰণে মুছলমানে নাখায় হালাল কৰা নকৰাৰ লগত সেইটো লগত কোনো কথা নাই হয় নেকি এইটো স্পষ্ট কোৰাণত এইটো মানে নিৰ্দেশনাই আহিছে যে গাহৰি খাব নোৱাৰা গতিকে মুছলমানে এইটো কাৰণত নাখায় ঠিক আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নবিল হক ৰেজবি ডাঙৰীয়া এই মানে বক্তব্যকেইটা দাঙি তেওঁ যিটো ক'লে কাউ স্লটাৰ নহ'লে অসমৰ ইকনমিকেলি লোকচান হ'ব মইতো তাৰ আগতেই ক'লোঁ তেওঁ প্ৰশ্নটো আগতে কৰিব লাগিছিলে তেতিয়াতো শুনিলেহেঁতেন সেই কথাখিনি মই ক'লোঁ এটা মডেল আৰু ট্ৰেনজিশ্যন পিৰিয়ড এটাত আপোনাৰ সময় লাগিব যেনেকৈ এটা সময়ত সৌৰভ গাংগুলী শচীন তেণ্ডুলকাৰ আপোনাৰ বীৰেন্দ্ৰ সেহৱাগ যুৱৰাজ সিংসকলৰ ফালৰ পৰা যেতিয়া এটা ট্ৰেনজিশ্যন হ'ল যে আপোনাৰ ধোনী বিৰাট কোহলি সেই সময়খিনিলৈকে গৌতম গম্ভীৰৰ সময়লৈকে সেই ট্ৰেনজিশ্যন পিৰিয়ডটোত যথেষ্টখিনি খেলিমেলি হৈছে এতিয়াও ভাৰতীয় ক্ৰিকেট দলটো ট্ৰেনজিশ্যন পিৰিয়ড এটা চলি আছে এতিয়াও যথেষ্ট খেলিমেলি হৈছে ট্ৰেনজিশ্যন যেতিয়া হ'ব এটা প্ৰক্ৰিয়াৰ পৰা আন এটা প্ৰক্ৰিয়ালৈ কিছু সময় লাগিব কিছু সময় আমি দিব লাগিব জেনেৰেশ্যন গেপ হ'ব জেনেৰেশ্যন গেপৰ মাজত ক'ৰবাত লাভ হ'ব ক'ৰবাত লোকচানো হ'ব আমি যেতিয়া প্ৰক্ৰিয়াটোলৈ যাম কৈছোঁ নহয় কাউ স্লটাৰ নকৰাকৈও মই অলপ আগত যিখিনি কথা ক'লোঁ পুনৰ এবাৰ সেইখিনি তেওঁ যদি শুনে যে গৰু জন্মৰ পৰা গৰু মৃত্যু হোৱাৰ আগমুহূৰ্তলৈকে বিক্ৰী নকৰাকৈ ঘৰতে পুহি ঘৰত যদি নোৱাৰে পদ্ধতিগতভাৱে এখন গাঁৱক কেন্দ্ৰ কৰি তেনেকুৱা এটা মডেল ইণ্ডাষ্ট্ৰী যদি আমি বনাব পাৰোঁ গৰু গোবৰৰ পৰা বায়'গেছ নিৰ্মাণ কৰালৈকে কৈছোঁ নে ফায়াৰ এক্সটিংগুইচাৰ পৰ্যন্ত গৰুৰ শৰীৰত থকা খুৰাৰ পৰা ফায়াৰ এক্সটিংগুইচাৰ পৰ্যন্ত নিৰ্মাণ কৰিব পাৰি আমি ভবাই নাই আমি তাৰ ওপৰত গৱেষণা কৰি গ্ৰন্থ লিখি থৈছোঁ বুনিয়াদ নিৰ্মাণ বুলি গৌবাদৰ ব্যৱহাৰিক ৰূপ আমাৰ মানুহবোৰে পঢ়া শুনাও নকৰে কৰাখিনিকো গালি পাৰে ভাবে নিজৰ ধৰ্মীয় কথাটোৱে সেই সিদ্ধান্ত বুলি তেওঁলোকে ভাবি লয় আৰু যিটো মাতৃৰ কথা কৈছে মাতৃৰ স্বৰূপা বুলি কৈছোঁ আমি গৰুক মাতৃস্বৰূপ আৰু এই কথা আমি কোৱা নাই এই কথা মহাভাৰতত কৈছে মহাভাৰতত কোনে কৈছে ভীষ্মই যেতিয়া অনুশাসন পৰ্বত যুধিষ্ঠিৰক বুজাই আছিলে কেনেকৈ ৰাজ্যখন অনুশাসন কৰিব লাগিব কেনেকৈ দেশ চলাব লাগিব তেতিয়া কৈছে গৰুক কি ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু বাকী মাতৃৰ গাখীৰ খাই কাৰণে গাখীৰ বিক্ৰী কৰে নকৰে গৰুটোৰ প্ৰসংগ আৰু নিজৰ মাতৃ তেওঁ নিশ্চয় নিজৰ জন্ম দিয়া মাতৃগৰাকীৰ গাখীৰ বিক্ৰী কৰা নাই চাগে তেওঁ নিশ্চয় কৰা নাই
গতিকে বেলেগক সেইটো কথা সুধিব কেনেকৈ পাৰে, সেই চিন্তাটো আহিব কেনেকৈ পাৰে? তেওঁতো ঘৰত পোহা গৰুজনীৰ গাখীৰ খায় বা গাখীৰ বিক্ৰী কৰে, সকলোৱে কৰে, কাৰণ গৰু আৰু মানুহৰ ডিফাৰেঞ্চটো তাতে আছে। আমি কি কৈছোঁ, গৰুৰ ওপৰৰ পৰা মই অকণমান পঢ়ি দিওঁ আপোনাক যে যুধিষ্ঠিৰক কি কৈছিলে যে গাই গৰু দান কৰা ভীষ্মই আপোনাৰ অনুশাসন পৰ্বত, মই মোৰ শেহতীয়া গ্ৰন্থ দ্ৰোহ সনাতনত মই লিখিছোঁ এই গোটেই কথাবোৰ, চাব মই অকণ পঢ়ি দিছোঁ, তেওঁলোকে শুনক যে ভীষ্মই কৈছে যুধিষ্ঠিৰক, গাই গৰু আমাৰ মাতৃস্বৰূপা আৰু বলধ পিতৃস্বৰূপ। গাই এজনী উৎসাহ আৰু উৎপাদন সম্পন্ন, বল বুদ্ধিযুক্ত, অমৰত্ব প্ৰদানকাৰী, জগতৰ প্ৰতিষ্ঠাকাৰী, পৃথিৱীৰ প্ৰকাশ মানে পোহৰ প্ৰদানকাৰী, জগতৰ অনাদি প্ৰবাহ প্ৰবৃত্তকাৰী আৰু প্ৰজাপতিৰ কন্যা। প্ৰজাপতি মানে দক্ষ। কি হৈছে, কি কাৰণে বুলি কৈছে, সূৰ্য আৰু চন্দ্ৰৰ অংশস্বৰূপ গাই গৰু এজনী পাপ নাশিনী, সুখ সমৃদ্ধিদায়িনী, শৰীৰৰ ৰোগ নাশিনী ইত্যাদি। যি লোকে এজনী গাই আৰু এটা বলধ দান কৰে তেনে লোকৰ বেদজ্ঞান হয়। তাৰপিছত আকৌ কি কৈছে চাব, ব্ৰহ্মাই যেতিয়া দক্ষ প্ৰজাপতিক প্ৰজা সৃষ্টি কৰি পৰিচালনা কৰাৰ দায়িত্ব দিছিল, তেতিয়া দক্ষই সেই প্ৰজাৰ জীৱিকাৰ বাবে প্ৰথমে সুৰভি নামৰ এজনী গাই গৰুৰ সৃষ্টি কৰিছিল। জীৱিকাৰ বাবে গাই গৰু সৃষ্টি কৰিছিল, সুৰভিৰ বাবে। যি মোক আহাৰ দিছে, যি মোক খাদ্য দিছে, যি মোক পুষ্টি দিছে, তেওঁকেই কাটি আমি তেওঁকেই খাম নেকি? এয়া ভাৰতীয় দৰ্শনটো হ'ব নোৱাৰে। যিগৰাকীয়ে পিছলৈ কপিলা নামৰ কেইবাগৰাকীও গাই গৰুৰ জন্ম দি প্ৰজাক ভোক নিবাৰণ কৰিছিল আৰু তেতিয়াৰে পৰা মাতৃ মৰ্যাদা লাভ কৰিছিল। মাতৃ বুলি কিয় কয়, মই মহাভাৰতৰ অনুশাসন পৰ্বত ভীষ্মই যুধিষ্ঠিৰক যেতিয়া কৈছে এই কথাবোৰ আমি লিখিছোঁ। আমি বতাহত কথা কৈ থকা মানুহটো নহয়, বাৰম্বাৰ কৈছোঁ। আৰু অবুজনক বুজোৱাত ধেৰুৱা ঠাৰি সিজোৱা বোলে একেই কথা। যেতিয়া আপুনি বুজি নাপাব তেওঁলোকক বুজাই লাভ নাই। গাই গৰু এজনীয়ে মাতৃৰ মৰ্যাদা কেতিয়াৰ পৰা পালে, যেতিয়া ব্ৰহ্মাই প্ৰজাপতি মানুহ সৃষ্টি কৰিব দিলে, তেতিয়া তেওঁলোকে খাব কি, চলিব কেনেকৈ, কাম কেনেকৈ কৰিব? তেতিয়াই সুৰভি কপিলা এই যে গাই গৰুবোৰ হ'ল যে আমাক চলোৱা, আমাক ভোক নিবাৰণ কৰোৱা, আমাক নিৰাপত্তা দিয়া, আমাক বিভিন্ন এই যে গৌমূত্ৰ ঔষধত লাগে বিভিন্ন সময়ত, তাৰ পৰা গোবৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু উৎপাদন হ'ব পাৰে। এই গোটেই প্ৰক্ৰিয়াটো যে আমাৰ জীৱনশৈলীত খাবলৈ জীয়াই থাকিবলৈ বন্ধু হিচাপে সমস্তখিনি আমাক কোনে দিয়ে? মাতৃগৰাকীয়ে দিয়ে। তেতিয়াৰ পৰা সেই মৰ্যাদা প্ৰদান কৰা হৈছে। কিন্তু এই মৰ্যাদা অনুভৱ কৰিব নোৱাৰাসকলে এই প্ৰশ্ন কৰিব পাৰে যে আপুনি যি মাতৃৰ গাখীৰ খাইছে, যদি সেই সেই মাতৃগৰাকীৰ যদি গাখীৰ বিক্ৰী নকৰে, তেতিয়াহ'লে গৌ মাতৃস্বৰূপা সেইগৰাকীৰ গাখীৰ কেনেকৈ বিক্ৰী কৰিব পাৰে? এই প্ৰশ্ন সোধাজনৰ মানসিকতা কিমান ৰুগ্ন হ'ব পাৰে, এই চিন্তা কৰা ব্যক্তি এজবোৰৰ মানসিকতা কিমান তৰল হ'ব পাৰে, তেওঁলোকৰ চিন্তা কিমান ভাৰত বিদ্বেষী হ'ব পাৰে, তেওঁলোকৰ চিন্তা ভাৰতীয় দৰ্শন অসমীয়া স্বাভিমানৰ কিমান পৰিপন্থী হ'ব পাৰে, সেয়া অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। মই ক'বলগীয়া একো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।